নমস্কাৰ সকলোকে ইতিমধ্যে আমি সকলো গম পাইছোঁ যে কাইলৈ আমাৰ যিটো DME নন টেকনিকেল পোষ্টসমূহৰ কাইলৈ এক্সাম আছে আৰু ইতিমধ্যে বহুতে এডমিট কাৰ্ড উলিয়াইছে আৰু যদি এতিয়াও আপুনি ডাউনলোড কৰা নাই অতি সোনকালে ডাউনলোড কৰক যিহেতু বহুত আগতেই ইয়াৰ অনলাইন হৈছিলে আৰু তাৰ পাছত আকৌ খুলি দিছিলে তেতিয়াও বহুতে অনলাইন কৰিছিলে গতিকে ইয়াৰ এইখিনিমান ইনষ্ট্ৰাকশ্যন দিছে কাইলৈ আমি কেনেধৰণৰ নীতি নিয়ম পালন কৰিব লাগিব আৰু লগত কি নিয়ম পাৰিম সেইসমূহ আপোনাক দেখাব লৈছোঁ যদি আপুনি এতিয়াও এডমিট কাৰ্ড ডাউনলোড কৰা নাই অতি সোনকালে ডাউনলোড কৰক আৰু ইয়াৰ যিখিনি নিৰ্দেশনাৱলী দিছে কাইলৈ পৰীক্ষাত আপুনি কেনেধৰণে যাব লাগিব কি নিব লাগিব সেইখিনি আপোনালোকক দেখাব লৈছোঁ এতিয়া আৰু ফাৰ্ষ্ট টাইম যদি আপুনি আমাৰ চেনেলটোত ভিজিট কৰিছে বা আমাৰ যদি পেজটোত ভিজিট কৰিছে তেতিয়াহ'লে এটা লাইক ছাবস্ক্ৰাইব বা ফ'ল' কৰিব নাপাহৰিব আহকচোন জানি লওঁ কাইলৈ আমি পৰীক্ষা দিবলৈ যাওঁতে কোনসমূহ নীতি নিয়ম মানি চলিব লাগিব বলক যাওঁ ইনষ্ট্ৰাকশ্যন ফৰ কেণ্ডিডেট দেখিছে ইয়াত আৰু ইয়াত প্ৰত্যেকটো পইণ্ট আপোনালোক দেখাই যাব লৈছোঁ ফাৰ্ষ্ট দিছে TADA ইজ নট এডমিজিবল আপোনালোক কোনো TADA নিদিয়ে আপোনালোকে এক্সাম দিব যাওঁতে ইয়াত দিছে এণ্ড দিছে দিছ কল লেটাৰ উইথ দ্য ৰোল নং মেনশ্যন অভাৰলিভ ইজ ইয়ৰ এডমিট কাৰ্ড ফৰ দ্য ৰিটেন এক্সামিনেশ্যন producing the printout of this call letter to the examination hall is mandatory. Every candidate is allowed to bring to the examination hall the following: any photo ID card, example that is Aadhaar card, voter ID, passport, driving license, anyone আপোনালোকে লগত নিবই লাগিব black ball pen for answering the question আপোনালোকে black pen নিব লাগিব দিছে black ball pen নিব লাগিব two identical color photographs of candidate দুখন আপুনি photograph নিব লাগিব color if your photograph is not shown in this admit card paste one copy of your photograph on the space provided in the admit card যদি আপোনাৰ admit cardত ফটোখন যদি অহা নাই তেতিয়া আপুনি এখন passport size photo তাত paste কৰি আপুনি লৈ যাব লাগিব plastic card like credit card debit card এইসমূহ আপোনালোকে নিব পাৰিব লাগিছে Number next is any book, paper, mobile phone, that is pager, calculator or any electronic device আপোনালোকে নিব নোৱাৰিব ইয়াত দিছে কোন ধৰণৰ যিখিনি আপোনালোকৰ বিভিন্ন ডাটা আপোনালোকে চাব পাৰে বা আপোনালোকে ইউজ কৰিব পাৰে সেইখিনি আপোনালোকে নিব নোৱাৰিব এক্সামখনত ইয়াত দিছে আৰু ইয়াত দিছে ফাৰ্ডাৰ দেয়াৰ উইল বি no provision for deposit of above items etc এখানে আপনি কো থবও নেব candidate are direct not to bring any prohibited items within him her violation will lead to disqualification and attack legal action adise in order to avoid the late arrival reach the examination center 1 hour before the examination start আপোনালোকে exam অলপ সোনকালে আহিব লাগিব কাৰণ 1 ঘণ্টা আগত আপোনালোক পাবই লাগিব ইয়া দিছে আৰু দিছে no candidate shall be allowed to enter into examination hall after 15 minutes of beginning the examination hall আৰু 15 মিনিটৰ আগত আপোনালোকক লাষ্ট 15 মিনিটৰ আগত আপোনালোকৰ ইয়াত allowed নহব ইয়া দিছে হোৱাব নোৱাৰিব no candidate will be allowed to leave the examination hall during the examination hours unless permitted to do so by the invigilator যদি আপুনি এক্সাম শেষ হোৱাৰ আগত আপোনালোকে যাব নোৱাৰিব যদি আপোনাক ইমাৰ্জেন্সি কিবা যদি আপোনাৰ প্ৰয়োজন হয় বা আপোনাৰ যদি ইনভিজিলেটৰে যদি পাৰমিশন দিয়ে তেতিয়া আপুনি যাব পাৰিব আদাৰৱাইজ আপুনি ওলাই যাব নোৱাৰিব any candidate found using unfair means of or violating any of the examination hall rules shall be disqualified and expelled দিছে আপোনালোকে যদি নীতি নিয়ম বিয়া যিখিনি পৰীক্ষাৰ নীতি নিয়ম আছে সেইখিনি যদি ভংগ কৰে আপোনাক বহিষ্কাৰ কৰিব দিছে action will be taken against such candidate as per appropriate norms rules act dice an OMR sheet and the question booklet will be provided to the candidate before commencement of the examination hall the candidate shall have to fill up the particulars carefully if the OMR has if the OMR sheet question booklet received is found to be torn, damaged, misprint,
the candidate has to report the invigilator within 5 minutes of the receipt. যদি আপোনাৰ কুৱেশ্যন পেপাৰ হওক বা OMR চিটত যদি কিবা ভুল প্ৰিণ্ট হয় বা যদি আপোনাৰ কিবা বেয়া আছে আপুনি লগ জনাব লাগিব ইনভিজিলেটৰক only one circle bubble is to be dark completely for each question on the OMR answer sheet আৰু আপুনি এটাহে আমি সকলো জানো এইটো কাৰণ সকলো এক্সপেৰিয়েন্স আছে আৰু এটাহে আপোনালোকে সাৰ্কেল কৰিব পাৰিব darkening of more than one circle will be the considered as wrong answer and no mark will be awarded আমাৰ আপুনি যদি এটাতকৈ বেছি আপুনি যদি সাৰ্কেল কৰে তেতিয়া আপোনাৰটো ভুল হ'ব উত্তৰটো no stray marks wrong work or damage should be done on to the OMR sheet next is fixing the candidate will be done at the entrance of the examination hall by the authorized security personnel and the candidate next is the candidate are allowed to take their own use question booklet after completion the examination hall আপোনালোকে লগত নিউ পাৰিব এক্সামৰ পাছত আৰু ইয়াত দিছে please note that দিছে total marks of the written test 100 duration of examination at দিছে 1 hours 30 minutes question type দিছে multiple choice question and number of question 52 marks for each question no negative mark আপোনালোকৰ 50 টা question থাকিব আৰু প্ৰত্যেকটো questionত 2 marks কে থাকিব আৰু কোনো negative marking নাই দিছে আৰু দিছে question shall be on general knowledge English science mathematics of the up to class 10 standard আৰু আপোনালোকৰ class 10 standardৰ question আহিব দিছে general knowledge English science and mathematics এসমূহ বিষয়ে আহিব আৰু দিছে candidate who does not have the minimum educational qualification and whose age is not within the prescribed limit as mentioned in the advertisements need not appear in the examination hall যদি আপুনি যোগ্য নহয় তেতিয়া আপুনি যদি আপোনাৰ কোৱালিফিকেশন হওক এজ হওক এটা যদি আপোনাৰ নিমিলে তেতিয়া আপুনি ইয়াত দিছে appear নহয় ভাল the candidature of such candidate who appear in the examination shall be rejected at any point of time after declaration of his her ineligibility দিছে যদি আপুনি যোগ্য নহয় বুলি যদি আপুনি পৰিবিবেচিত হয় তেতিয়া আপোনাক দেখিছে যে আপোনাৰ ৰিজেক্ট হৈ যাব দেখিছে আপুনি এক্সাম বহিও লাভ নহব it is the responsibility to the applicant to furnish all information correctly any information given by the applicant if found to be false or any ineligibility criteria detected at any stage later on shall mark him her disqualified from the written examination with all its associate consequence read the instruction for PWBD candidate published in the official website www.dme.assam.gov.in for PWD candidate who wanted to get help of a script or যিসকল PWD candidate আছে তেওঁলোকে ৱেবছাইটত ভিজি যিখিনি ৰুলছ আছে সেইখিনি ভালদৰে চাই লোৱাটো ভাল এয়া আছিল আজি ইম্পৰ্টেণ্ট খবৰটো যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক এটা শ্বেয়াৰ কৰিব নাপাহৰিব যদি এতিয়াও এডমিট কাৰ্ড ডাউনলোড কৰা নাই অতি সোনকালে ডাউনলোড কৰক থেংক ইউ